হাই এভৰিৱান, আসসালামু আলাইকুম, নমস্কাৰ। মই মাছুমা, আপোনালোক সকলোকে মোৰ অন্য এটা ভ্লগলৈ ৱেলকাম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো পিছে ভালেই। মই আৰু হাজবেণ্ড সন্ধিয়া ওলাই আহিছো। আহিয়ে ম'ম' 2 প্লেট অৰ্ডাৰ কৰিলো, যিহেতু মোৰ বহুত বেয়াকে চৰ্দি লাগি আছিল মানে। ঘৰলৈ আহি ৰাতি ডিনাৰৰ কাৰণে মই এটা ৰেচিপি বনাইছিলোঁ মানে বাটাৰ গাৰ্লিক এগ বুলি। খাবলৈ বহুত টেষ্টি হৈছিলে। মই নেক্সট টাইম শ্বেয়াৰ কৰিম বাৰু। গুড মৰ্ণিং, আজি নেক্সট ডে মৰ্ণিং হয়। ৰাতিপুৱা মই আৰু হাজবেণ্ড অলপ বজাৰলৈ যাওঁ, কিবা কিবি অলপ বজাৰ কৰিব আছে। চ' চাই থাকিব ব্লগটো একেবাৰে শেষৰলৈকে, মই আপোনালোকক কি কি দেখুৱাব পাৰোঁ। মই আৰু এটা বস্তু আপোনালোকক দেখুৱাব পাহৰি আছোঁ। হাজবেণ্ডে স্কুটি এখন লৈছে নতুনকৈ। এইখন প্ৰায় এমাহ ডেৰমাহ মানে হ'ল। আগতো বাইক এখন আছে বাৰু বাইকখন। স্কুটিখনো আকৌ নতুনকৈ লৈছে। আপোনাৰ নতুন এক্টিভাখন মই দেখুৱাই নাই নহয়, দেখাই দিয়ক। ঘৰলৈ পৰা ওলাই গ'লে সেই নাৰ্চাৰীখন পাৰ হৈয়ে যাওঁ প্ৰায়। ইমান ধুনীয়া লাগে নাৰ্চাৰীখন, চাওকচোন দেখিবৰ কাৰণে। মই যিমান ফুল কিনিছোঁ ইয়াৰ পৰাই কিনিছোঁ। এতিয়াও ল'লোঁ 2-3টামান। মই ঘৰত গৈ ভালকৈ দেখুৱাম। তলত থৈ দিয়ে, মই হেৰি কৰি পেলাই। বজাৰ হাট কৰি ঘৰলৈ আহিলোঁ আৰু হাজবেণ্ডে ইফালে কেলেণ্ডাৰবিলাক ৰোল কৰি আছে। মানে কেলেণ্ডাৰ অলপ চপোৱা হৈছিলে, সেইবিলাকে তেওঁ এনেকৈ চাই ৰোল কৰি আছে, মানে কাৰোবাক দিব। এয়া এনেকৈ। আৰু এইখন কেলেণ্ডাৰ মোৰ বেছি ভাল লাগিছে প্ৰিণ্টটো। ইয়াতে মক্কা মদিনাৰ এনেকৈ ফটো দিয়া আছে, ইমান ধুনীয়া লাগিছে। এইখিনিও এনেকৈ ৰোল কৰা হ'ল। এইবিলাক চাই তেওঁ দিব আৰু কাৰোবাক। তাৰ পাছতে আৰু এটা বস্তু মই দেখুৱাওঁ আপোনালোকক। এই জাপিটো হাজবেণ্ডক কলেজৰ পৰা দিছিলে, মানে ইমান ডাঙৰ জাপিটো। আৰু মোৰ বহুত ভাল লাগে জাপি, কিয় জানো। এওঁ মানে কলেজতে থৈ দিছিলে, ধূলি চুলি পৰি একদম লেতেৰা হৈ আছিলে। মই আনি পেলাই চাফা কৰিছোঁ। মানে এইদিনাখন যে পাৰ্টি খাব গ'লোঁ কলেজত, সেইদিনাখন দেখি পেলাই মই পিছত লৈছোঁ। মই ভাবিছোঁ ঘৰতে ধুনীয়াকৈ সজাই ৰাখিম। সজালে আপোনালোকক দেখুৱাম বাৰু। আৰু এতিয়া আহিলোঁ মই ৰান্ধিবৰ কাৰণে। মাছখিনি ফ্ৰাই কৰা হ'ল আৰু তৰকাৰীটো মই মাত্ৰ পাতি দিলোঁ বাৰু। এতিয়া মই ভাবিছোঁ মোৰ বেক চাইডৰ বেলকনি গাৰ্ডেনখন অলপ আপোনালোকক থুলমূলকৈ দেখুৱাওঁ। এইকেইদিন খালি প্লান্ট আনি পেলাই এনেকৈ থোৱাই হৈ আছে, আপোনালোকক ভালকৈ দেখুৱাই নাইকিয়া। সেইকাৰণে মই গোটেই গাৰ্ডেনখন, এইখনেই হৈছে মোৰ গাৰ্ডেনখন, যোনখন মই মোৰ বেক চাইডৰ বেলকনিতে এনেকৈ ধুনীয়াকৈ ৰাখিছোঁ। প্লান্টবিলাক লগাইছোঁ। কেনেকুৱা লাগিছে কমেণ্টত কমেণ্ট কৰি জনাব। এতিয়া মই এটা এটা ভালকৈ আপোনালোকক দেখুৱাই দিওঁ। ফাৰ্ষ্টতে ষ্টাৰ্টিং কৰিছোঁ। এইটো হৈছে মানি প্লান্ট, নেক্সট হৈছে এইটো ৰিঅ' প্লান্ট। এইটো প্লান্ট ভাল লাগে, মানে বেক চাইডে পাৰ্পল কালাৰ, ওপৰৰ চাইডে গ্ৰীণ কালাৰ, সেইকাৰণে ভাল লাগে। নেক্সট এইটো হৈছে এংগল হাৰ্ট, এনেকৈ পূৰা একদম ওলমি থাকে, সেইকাৰণে ভাল লাগে মানে। আৰু এই মেকুৰীটো চাওকচোন, ইমান ধুনীয়াকৈ বহি আছিলে। তাৰ পাছতে এইটোতো এইমাত্ৰ আনিলোঁ নাৰ্চাৰীৰ পৰা, দেখুৱাইছিলোৱে। সেইটো পইনচেটিয়া বুলি কয় মানে। এইটো মই এইমাত্ৰ ৰিপৰ্টিং কৰিলোঁ বাৰু, মানে পটত দিলোঁ। এইটো হৈছে কেকটাছ আৰু এইটো হৈছে ৰুবি প্লান্ট বুলি কয়। তাৰ পাছতে এইটো হৈছে ডাইনথাছ। ফুলবিলাক ভাল লাগে, কালাৰটো ভাল লাগে। এইটো হৈছে গেন্দা। নেক্সট হৈছে এইটো পিটুনিয়া, আৰু কালাৰটো চাওকচোন, হোৱাইট আৰু একদম ডাৰ্ক পাৰ্পল, ইমান ভাল লাগিছে কালাৰটো। নেক্সট এইটো ফিছবোন কেকটাছ, মানে কেকটাছৰে এটা জাত হয় আৰু এইটো ধুনীয়াকৈ হৈছে। নেক্সট এইটো চাওক, গুলদাউদি, ইমান ধুনীয়া লাগিছে, মানে কালাৰটোও ভাল লাগিছে, ফুলখিনিও ইমান ধুনীয়াকৈ ফুলিছে। নেক্সট এইটো হৈছে ৱাণ্ডাৰিং জিউ, আৰু এইটো পূৰা একদম জোপোহা টাইপ হৈ গৈছে, মানে ইমান ধুনীয়া হৈছে, দেখিবও ভাল লাগিছে। নেক্সট এইটো হৈছে চাইনিজ মানি প্লান্ট। তাৰ পাছতে ইয়াতে মই জলকীয়াৰ কেইটামান গুটি পেলাইছিলোঁ, সেইকেইটা পুলি ওলাইছে। মই পট এটাত ৰিপৰ্টিং কৰিব লাগিব। নেক্সট এইটো হৈছে চেৰি টমেটো। এইটো মই বেলেগ এটা পটত দিব লাগিব। আৰু এইফালে এটা পুলি ওলাইছে মানে এই প্লান্টটোৰ, সেইকাৰণে মই এনেকৈ ৰাখি থৈছোঁ। নেক্সট এইটো কপাৰ লিফ, এইটো স্ন' হোৱাইট, আৰু এইটো হৈছে কৰ্ডিলাইন বুলিও কয়, টাই প্লান্ট নে টি প্লান্ট বুলিও কয় জানো। পাতকেইটা চাওকচোন, একে পুৰা ৰাণী কালাৰ হৈ পেলাই ওলাইছে, ভাল লাগিছে কালাৰটো।
নেক্সট এইটো ডেভিল বেকবন, লাকি বেম্বো, এইটো এই কৰ্ডিলাইনৰে এটা জাত হয় মানে, এইটো গ্ৰীণ আৰু ব্লেক কালাৰৰ হয় আৰু ইয়াতে তলত সৰু সৰু পুলি ওলাইছে দেখিছেনে দুটা চাইডে। আৰু এইটো হৈছে পাৰ্পল হাৰ্ট, পাতকেইটা একদম পুৰা ডাঙৰ ডাঙৰকৈ ওলাইছে মানে। আৰু এইকেইটা প্লান্টটো মই যেতিয়া লৈছিলোঁ আপোনালোকক দেখুৱাইছিলোঁ আগৰ ব্লগত। এইটো হৈছে চিংগোনিয়াম, একদম পুৰা জোপোহা হৈ গৈছে আৰু ইয়াক মই এনেকৈ চেৰামিকৰ পট এটাত ৰাখিছোঁ। নেক্সট হৈছে এইটো তগৰৰ প্লান্ট এটা, ই কিন্তু বাহা নাই, এনেকেই আছে কিয় জানো। নেক্সট এইটো হৈছে জলকীয়াৰ গছ, মই মাত্ৰ যে দেখালোঁ গুটি পেলাইছিলোঁ পুলি ওলাইছে, ইয়াতো পেলাইছিলোঁ মানে, ইয়াৰ পুলিকেইটা অলপ ডাঙৰ হৈছে বাৰু। নেক্সট এইটো কৰ্ডিলাইন টাই প্লান্ট হয়, এইটো দুটা আছে মানে মোৰ তাতে, আৰু এইটো প্লান্ট মোৰ ফেভৰেট হয়, তলতো ইমান গাল ওলাইছে পুলি। নেক্সট এইটো হৈছে ৰাবাৰ প্লান্ট, ই বেচেৰা যে বহুত ছাৰ্ভাইভ কৰিছে, দুবাৰ ছাগলীয়ে খালে, এবাৰ মানুহে ছিঙিলে, তাৰপিছত এতিয়া ধুনীয়াকৈ হৈছে বাৰু। আৰু এতিয়া আমি ভাত খাব লৈছোঁ। ভাতত আছে আজি ইয়াত তন্দুৰী চিকেন, এইটো মই বনোৱা নাই দেই, আমি অৰ্ডাৰ দি আনিছোঁ মানে। আৰু এইফালে লোকেল চিকেন বনাইছোঁ মানে। আৰু এতিয়া ভাতকেইটা খাই লওঁ, খাই পেলাই আৰু ভাত খোৱাৰ পিছত এয়া পেষ্ট্ৰি 2 পিচ আনিছিলোঁ মানে, ওলাই গৈছিলোঁ যে, কিয় জানো মোৰ পেষ্ট্ৰি খাবৰ কাৰণে বহুত মন গৈ আছিলে, সেইকাৰণে আনিলোঁ আৰু এতিয়া খাওঁ। ভাত পানী খাই মেলি ভাবিলোঁ জাপিটো এতিয়া ড্ৰয়িং ৰুমত ধুনীয়াকৈ লগাই দিওঁ, সেইকাৰণে মই চাই আছোঁ ক'ত লগালে মানে ভাল হ'ব। আৰু দিনত যে ভাত খালোঁ, আপোনালোকে নাভাবিব যে ৰোজাৰ মাহতো দিনত এনেকৈ ভাত খায়। একচুৱেলি এইখিনি ভিডিঅ' ৰোজাৰ আগৰ ভিডিঅ' হয় মানে, দিয়াহে মোৰ অলপ লেট হৈ গৈছে বাৰু। যি কি নহওক, ব্লগটো আজি এইখিনিতে শেষ কৰিছোঁ। যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব। আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে, মোৰ চেনেলটোত যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।